ব্লাউজৰ ফাৰ্মা ৰেডি কৰি থকা হৈছে আৰু পাৰ্চেলো পঠিয়াই থকা হৈছে। মানে যিহেতুকে ময়ো ব্যস্ত থকা হয়, গতিকে তেনে ক্ষেত্ৰত ফাৰ্মাৰ কামটো কৰিব পৰা নাছিলোঁ। গতিকে মাহত এদিন বা দুদিন আমি ফাৰ্মাসমূহ পাৰ্চেল পঠিওৱাৰ চেষ্টা কৰিম। কাৰণ বহুতে ধৰি লওক ফাৰ্মা বিচাৰে, যিহেতুকে অনলাইন ক্লাছ কৰিব যিসকলে নোৱাৰে তেওঁলোকে ফাৰ্মাও নি পেলাই নিজৰ ব্লাউজটো চিলাই বা পিন্ধাৰ এটা আশা কৰে। এতিয়া কথা হৈছে ফাৰ্মাটো আপোনালোকে অৰ্ডাৰ কৰোঁতে এই কথাখিনি লক্ষ্য ৰাখিব। কাৰণ যিহেতু ময়ো ধৰক ব্যস্ত থাকোঁ, গতিকে মেছেজসমূহৰ ৰিপ্লাই তেনেকৈ বহুত দীঘলীয়াকৈ কৰি থাকিবৰ কাৰণেও অকণমান অসুবিধা হয়। সেইবাবে আজি কথাখিনি মই আপোনালোকক গোটেইখিনি ডিটেইলছত ক'ম। যিসকলে ভাবে যে ফাৰ্মা লাগে, যদি গোটেইখিনি কথা মিলে তেতিয়াহ'লে এইমতে অৰ্ডাৰসমূহ কৰিব। এতিয়া পৰহিলৈকে ফাৰ্মা পঠিয়াম, গতিকে কালি আমি ফাৰ্মাৰ পাৰ্চেল কৰিম, মানে ফাৰ্মাসমূহ ৰেডি কৰিম। যিসকলক ফাৰ্মা লাগে আপোনালোকে মোক হোৱাটছআপ কৰিব। ওপৰত হোৱাটছআপ নাম্বাৰটো দি দিছোঁ আৰু স্ক্ৰীণতো হোৱাটছআপ নাম্বাৰটো আহি আছে। যদিহে ফাৰ্মাটো লাগে তেতিয়াহে হোৱাটছআপ কৰিব। এটা চাইজত আপোনাৰ ফাৰ্মাৰ প্ৰাইচটো হৈছে 200। এটা চাইজ ল'লে 200। এতিয়া যিহেতু পাৰ্চেল পঠিয়াও বিভিন্ন ঠাইত দূৰ দূৰণিলৈকে, যিসকল ঘৰৰ আশে পাশে বা ওচৰৰ তেওঁলোকে যদি ঘৰৰ পৰা মোৰ ফাৰ্মাটো নিয়ে বা আপোনালোকৰ প্ৰয়োজনীয় চাইজটো নিয়ে তেতিয়াহ'লে পইচাটো বহুতখিনি কমত হ'ব। যেতিয়া পাৰ্চেল পঠিয়াও তেতিয়া DTDCতে হওক বা আপোনাৰ পোষ্টেলতে হওক তেওঁলোকে এটা চাৰ্জ লয়। গতিকে সেই গোটেইখিনি মিলাই পেলাইহে পইচাটো লোৱা হয়। এক্সট্ৰাকৈ শ্বিপিং চাৰ্জ লোৱা নহয়। গতিকে এটা চাইজ পাৰ্চেল পঠিয়াবৰ কাৰণে অসুবিধা হয়, যিহেতু এটা চাইজৰ প্ৰাইচটো 200। গতিকে আপোনালোকে 2টা বা 3টা চাইজ অৰ্ডাৰ কৰিলে সুবিধা হ'ব। আৰু যিসকলক লাগে তেওঁলোকে অৰ্ডাৰটো কৰোঁতেই আপোনালোকে ক'ব কোনটো চাইজ লাগে বা কোনটো ডিজাইন লাগে, হোৱাটছআপত কৈ দিব। আৰু তাৰ পিছত এড্ৰেছটো শুদ্ধকৈ লিখি দিব। নিজৰ নাম, ভিলেজ, পিন নাম্বাৰ, পোষ্ট অফিচ, মোবাইল নাম্বাৰ, লগতে ডিষ্ট্ৰিক্ট, এই গোটেইখিনি খুব সুন্দৰকৈ লিখি দিব এড্ৰেছটো, লগতে কোনটো চাইজ লাগে জনাব। আৰু মই পাৰ্চেলটো ৰেডি কৰাৰ আগত আপোনালোকক স্কেনাৰ পঠিয়াম। তাত পে'মেণ্টটো লোৱাৰ পিছত স্ক্ৰীনশ্বটটো আপোনালোকে পে'মেণ্ট কৰি দিব লাগিব। আৰু পে'মেণ্টটো লৈ পেলাইহে আমি পাৰ্চেলসমূহ ৰেডি কৰি আমি পোষ্টেলতে হওক বা DTDCতে হওক দিওঁ। আৰু পাৰ্চেলটো গৈ পোৱাৰ ক্ষেত্ৰত আপোনালোকৰ 5-6 দিন ইমানখিনি সময়ৰ ভিতৰত পাই যাব। ওচৰ পাজৰৰখিনি 2-3 দিনতো পাই যায়। আৰু যিসকল বহুতখিনি দূৰৰ হয় 4-5 দিনৰ ভিতৰত পায়। তথাপিও 6-7 দিন বুলি পেলাই কওঁ। আৰু এটা কথা, পাৰ্চেলটো আপোনালোকে অৰ্ডাৰ কৰি এই কথাটো ভাবিব নালাগে যে পাৰ্চেলটো নাপাম, পইচাটো কিবা এটা মাৰা যাব। সেইবোৰ কথা চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ আজিকালি বহুতখিনি এইবোৰ ডেভেলপ হৈছে। যেতিয়া আমি পোষ্টেল যোগেই হওক বা DTDCতে হওক পাৰ্চেল এটা পঠিয়াও, আমি আপডেট পাই থাকোঁ। পাৰ্চেলটো কিমানখিনিত পাইছে, ৰিচিভ হৈছে নে নাই, তেনে ক্ষেত্ৰত সেইটো চিন্তা কৰিব নালাগে। আৰু যদি কাৰোবাৰ তাত পাৰ্চেলটো গৈও নাপায়, মোৰ তাত ৰিটাৰ্ণ আহিব, নাইবা গৈ নাপালে মই পে'মেণ্টটো প্ৰয়োজন হ'লে ৰিটাৰ্ণ কৰিম, নাইবা পুনৰ আপোনালোকক পাৰ্চেল পঠিয়াম। সেই ক্ষেত্ৰত কোনেও চিন্তা কৰিব নালাগে। এইকাৰণে কথাখিনি কৈছোঁ, কাৰণ আগে পিছেও ধৰক মই ফাৰ্মাৰ বাবে ভিডিঅ' দিছিলোঁ। বহুতে অৰ্ডাৰ কৰিলে দীঘলীয়া হৈ যায় প্ৰচেছটো, বিভিন্নখিনি কথা বুজাই ক'ব লগা হয়। বা ধৰক আপোনাৰ কেতিয়াবা পে'মেণ্টটোহে নকৰে, পাৰ্চেলটো ৰেডি কৰি খুলিব লগা হয়, বা 2-3 দিনতে মানে অকণমান অধৈৰ্য হয়, পাৰ্চেলটো পোৱা নাই। তেনেকুৱা কথা নহয়, কাৰণ ময়ো ব্যস্ত থাকোঁ। আৰু যিসকলে বুজি নাপায় ফাৰ্মাটো গৈ পোৱাৰ পিছত মই ভিডিঅ' আকাৰে হওক বা বুজাই দিম। কিন্তু অকণমান এদিন-দুদিন আপোনালোকে ধৈৰ্য ধৰিব, লাহে লাহে মই সকলোকে গোটেইখিনি এনচাৰ দিম। আৰু যিসকলে অনলাইন ক্লাছ কৰিম বুলি ভাবে, 10 ডিচেম্বৰৰ পৰা অনলাইন ক্লাছটো মোৰ আৰম্ভ হ'ব, নতুন বেটছ, আপোনালোকে জইন হ'ব পাৰিব। ফাৰ্মাটো এতিয়া নিজৰ কাৰণে ব্লাউজটো চিলাবৰ কাৰণেহে বেছি দৰকাৰ, কিন্তু আনৰ অৰ্ডাৰ লোৱাৰ ক্ষেত্ৰত আপোনালোকে কোৰ্চটো কৰিবই লাগিব বা জোখ মাখখিনি জানিবই লাগিব। অকল ফাৰ্মা পাৰিলে ভাল ফিনিচিং সিমান নাহে। নিজৰটো এতিয়া চিলাই পিন্ধাটো বেলেগ কথা। গোটেইখিনি কথা মই ডিটেইলছত সেইবাবে কৈ দিছোঁ। যিসকলক ফাৰ্মাটো প্ৰয়োজন হয় আপোনালোকে অৰ্ডাৰ কৰিব। স্ক্ৰীণত মই নাম্বাৰটো দি দিছোঁ, হোৱাটছআপ নাম্বাৰটো। আৰু কিবা জানিব বিচাৰিলে কল কৰিও সুধিব পাৰিব। মাথো আপোনালোকে এড্ৰেছটো শুদ্ধকৈ দিব, কোনটো চাইজ লাগে জনাব। আৰু মই প্ৰাইচটো কৈ দিছোঁ, এটা চাইজত 200, কিন্তু এটা চাইজ মই পাৰ্চেল নপঠিয়াও। তেনেকুৱা হ'লে আপোনাৰ পাৰ্চেলটোতে ভালেখিনি পইচা গুচি যায়, নিজলৈ এটকাও নৰয়। এতিয়া এটা চাইজত 200তকৈ বেছি ল'বৰ কাৰণেও ভাল নালাগে। গতিকে
মই প্ৰাইচটো কৈ এই কাৰণেই দিছোঁ, কোনেও বেয়া পাব নালাগে। যিসকলে এই ব্যৱসায়ৰ লগত জড়িত বা যেনেকুৱা, সকলোৰে নিজা নিজা ব্যক্তিগত দাম থাকে বা নিজৰ অংকত মিলিলেহে দিব, সেইটো বেলেগ কথা। মই মোৰ সুবিধাৰ বাবেও কৈছোঁ, কাৰণ আকৌ হোৱাটছএপত মেছেজত গৈ প্ৰাইচ কোৱা বা কিবা কৰা সেইখিনি অকণমান দীঘলীয়া হৈ যায়। সেই হেতুকে বহুতে এনেকেও কয় যে কাগজে ইমানখিনি প্ৰাইচ, আচলতে দেখিবলৈ সকলো বস্তুৱে সহজ বা ধুনীয়া, কিন্তু যেতিয়া সেইটো সম্পূৰ্ণৰূপে কৰা হয়, এইবোৰ পলি বেগবোৰ যে দেখিছে, এইবোৰৰ প্ৰাইচো বহুত বেছি। গতিকে এই সকলোখিনি ধৰি আৰু পোষ্টেলতো গোটেইখিনি দি পইচা দিব লাগে, আৰু যিহেতু অকলে গোটেইখিনি মই চম্ভালা সহজ নহয়, এয়া ভণ্টি। গতিকে সকলোৰে কষ্ট কৰে এটা কামত, কষ্টখিনি কৰাৰ পিছতহে সফল হৈ উঠে বা আমি এটা ভাল ৰিজাল্ট পাওঁ। সেয়া পাৰ্চেলখিনি তাইও পঠিয়াই দিয়ে কাৰণ যিহেতু অকলে ময়ো গোটেইখিনি দিগদাৰ হৈ যায়। সহায় সহযোগিতাৰ মাজেৰে ভাল লগা কথা। আৰু সেইটোৱে আৰু, কাম জানিলে এলাহ কৰিব নালাগে। সেয়া ফাৰ্মাসমূহ এনেকে ৰেডি কৰা হৈছে, যিসকলক লাগে অৰ্ডাৰ কৰিব সোনকালে, আৰু পৰহিলৈ পাৰ্চেল পঠিয়াম মই। গতিকে আজি বা কালিৰ ভিতৰত আপোনালোকে পাৰ্চেলখিনি অৰ্ডাৰ কৰিব, মই কোৱা ধৰণে এড্ৰেছ দিব, চাইজ কোনটো লাগে জনাব। মই পাৰ্চেল কৰাৰ আগত আপোনালোকক ইনফৰ্ম কৰিম, আৰু তেতিয়াই মই পে'মেণ্ট ল'ম। পে'মেণ্ট লৈহে মই পাৰ্চেল ৰেডি কৰিম। এই কাৰণে, কাৰণ আগতে ধৰক 2-3 মান মোৰ কেনেকুৱা হৈ যায়, জল্দিৰ বাবে পাৰ্চেলটো পঠিয়াই দিওঁ, কিন্তু পিছত পে'মেণ্ট নকৰে। সেইবোৰ বেয়া কথা, যিহেতু কষ্ট থাকে।